Hello everyone, welcome to another study vlog. আজি মই মোৰ পঢ়া আৰম্ভ কৰিছো নোটছ বনোৱাৰ পৰা আৰু মই মাষ্টাৰ্ছৰ অলপমান নোটছ বনাব আছে সেইখিনি বনাই লৈছো আৰু তাৰ পাছত মোৰ কাৰেন্ট এফেয়াৰ্ছৰ যিখিনি বনাই আছিল এছপিএমৰ মান্থলি মেগাজিনৰ পৰা সেপ্টেম্বৰ মাহৰ হেতু আধা হৈ আছিল সেই কাৰণে ভাবিলো যে আজি সেইখিনি শেষ কৰি লওঁ ফাৰ্ষ্টতে যেটো বহুত দিন ধৰি মই এইখিনি বনাই শেষে কৰিব পৰা নাই সেই কাৰণে আজি ভাবিলো যে যিমান সময় লাগিলে মই বেলেগ লাগিলে নপঢ়ে আজি কাৰেন্ট এফেয়াৰ্ছখিনি কমপ্লিট কৰিহে এৰিম হেতু কাৰণে প্ৰায় আঢ়ৈ ঘণ্টামান সময় গ'ল মোৰ গোটেইখিনি কমপ্লিট কৰোতে আৰু সেই কাৰণে এইখিনি সেপ্টেম্বৰ মাহৰ কমপ্লিট কৰি ললো আৰু যেহেতু এইকেইদিন মই বেছিকৈ নোটছে বনাই থকা আছে যেহেতু মোৰ বহুত লিখিবলৈ আছে তথাপিও ভাবিলো যে আগতে মই এইখিনি লিখি মেলি কমপ্লিট কৰি লওঁ তাৰ পাছত লাহে ধীৰে লাগিলে ৰিভিজন কৰি থাকিম আৰু হেতু কাৰণে এয়া কাৰেন্ট এফেয়াৰ্ছখিনিও কমপ্লিট কৰি ললো আৰু তাৰ পাছত মই গা পা ধুই ফ্ৰেছ হৈ ভাত পানী খাই ললো আৰু অলপ সময় ৰেষ্ট কৰি পিনি মই অলপমান নোট ৰিভিজন কৰিবলৈ আহিলো মোৰ মাষ্টাৰ্ছৰ নোটছে হয় যেহেতু মোৰ এমএ পৰীক্ষা হ'ব এতিয়া ডিসেম্বৰ মাহত হেতু কাৰণে এইকেইদিন মানে ফাৰ্স্ট প্ৰায়োৰিটি এইখিনিকে দিছো মাষ্টাৰ্ছৰ নোটছ বনোৱা নোট ৰিভিজন কৰা এইখিনিতে বেছি সময় দিবলগীয়া হৈছে যেহেতু পৰীক্ষাটো আগত আহি আছে আৰু বাকিখিনিও বাদ দিয়া নাই বাৰু অলপ চলপকে কৰি আছো তথাপি এইখিনিক বেছি গুৰুত্ব দিছো এনেদৰে বাৰু দুটা তিনটা পৰীক্ষাৰ কাৰণে পঢ়ি থাকিলে অলপমান প্ৰবলেম হয় টাইম মিলাবলৈ তথাপিও মিলাবতো লাগিবই আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল যদিহে আপোনালোকে চাই ভাল পালে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব বাই